ছাত্ৰ-ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম এটা নতুন সিৰিজ আৰম্ভ কৰিছো আৰু এটো সম্পূৰ্ণ HSLC 2025 ৰ কাৰণে হ'ব ক্লাস 10 ৰ বাবে জেনাৰেল ম্যাথমেটিক্সৰ ইম্পৰ্টেন্ট MCQ খিনি চোৱা হ'ব যেহেতু 45 টা MCQ আহিব আৰু আমাক কৈ দিছে এবাৰ যে MCQ আৰু ডেসক্ৰিপটিভ দুইটাতে সমানে পাস কৰিব লাগিব নহলে দিগদাৰ হ'ব সেইবাবে আমি চাম যে MCQ কৰোঁতে আমি বহুত সময় নলগোৱাকৈ কেনেকৈ কৰিব পাৰো আৰু ইম্পৰ্টেন্ট কি MCQ আছে সেইখিনি যদি আমি বাৰে বাৰে প্ৰেক্টিস কৰি থাকোঁ পৰীক্ষাত একেবাৰে সহজতে উলিয়াব পাৰিম সেইবাবে আমি প্ৰথম চেপ্টাৰটো ষ্টাৰ্ট কৰিম চেপ্টাৰ 1 ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা ইংলিশ আৰু অসমীয়া দুইটাতে আমি কৰি যাম সুবিধা হোৱাকে সকলোৰে আৰু তাৰ আগতে MCQ খিনি ষ্টাৰ্ট কৰাৰ আগতে আমি চাওঁ ইয়াত ইম্পৰ্টেন্ট নোটছ MCQ কাৰণে আমাক কি লাগিব মেইন দুটা আমাক লাগিব ইউক্লিডছ ডিভিজন এলগৰিথম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা a equal to bq plus r 0 less than equal to r less than b এটো কেনেদৰে হয় মই আগৰ ভিডিঅ'ত বহুতবাৰ দেখুৱা হৈছে এটো কাৰণে ইয়াৰ মই এক্সপ্লেইন নকৰো কিন্তু মূলতে কৈ দিছো থুলমূলকে যে a আৰু b নামৰ দুটা নাম্বাৰ যদি থাকে দুটা সংখ্যা থাকে তেতিয়া আমি আৰু দুটা নাম্বাৰ পাওঁ সংখ্যা পাওঁ q আৰু r আৰু সেই চাৰিটা মাজত এটা ৰিলেচন হয় a equal to bq plus r তাৰ মানে কি হৈ আছে b এ যদি আমি a হৰণ কৰো ডিভাইড কৰো তেতিয়া আমি q টো পাওঁ আৰু এটো হৈ থাকে আমাৰ কোটিয়েন্ট আৰু এটো হৈ থাকে ৰিমাইন্ডাৰ হেতু কাৰণে আমি a = bq + r বুলি লিখো আৰু যত r টো 0 তকে ডাঙৰ হ'ব নহলে সৰু সমান হ'ব কিন্তু b তকে সৰু হ'ব আৰু দুই নম্বৰটো আমাক কৈছে LCM a, b into HCF a, b = a into b তাৰ মানে HCF of a and b into LCM of a and b into HCF of a and b equal to the product of a and b লসাগু a, b পূৰণ গসাগু a, b equal to a পূৰণ b তাৰ মানে a আৰু b ৰ লসাগু পূৰণ a আৰু b ৰ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল এই দুটাকে লৈ পেলাই মেইনকে আমি MCQ খিনি কৰিম এতিয়া প্ৰথম প্ৰশ্ন আমি চাওঁ কি কৈছে given that LCM 306,657 equal to 22,338 then HCF 306,657 is 306 আৰু 657 ৰ লসাগু 22,338 হলে 306 আৰু 657 ৰ গসাগু হ'ব ইয়াত মই ইংলিশতে লিখি দিম LCM মানে হ'ব লসাগু আৰু HCF মানে হ'ব গসাগু আমি এটো ৰিলেচনটো আমি চালে হল আমাক কোৱা হৈছে যে LCM 306,657 আৰু অসমীয়া খিনি লিখিবা ইয়াত লসাগু into HCF 306,657 equal to হৈ আছে তাৰ product of the numbers সংখ্যা দুটাৰ পূৰণফল তাৰ মানে হৈ আছে 306 into 657 এটো আমাক দিয়া আছে LCM দিয়া আছে আমি ইয়াত বহাই দিম লসাগু ইয়াত বহি যাব তাৰ মানে এটো আছে 22,338 into আমাক HCF টো লাগে তাৰ মানে গসাগু লাগে আমি কাম এটা কৰো এটো ৰাখি থওঁ এইটো লৈ যাওঁ কাৰণ আমাক HCF টো লাগে গসাগুটো লাগে HCF equal to 306 into 657 by 22,338 এটা কিহে হৰণ আমি চাওঁচোন বাৰু এটা কথা মনত ৰাখিব লাগিব যদি এই সংখ্যাবোৰৰ প্লাস কৰি যোগ কৰি আমি যদি 3 নেউলত পাওঁ তাৰ মানে 3 টেবুলত পাওঁ তেতিয়া 3 এ হৰণ হৈ যাব ডিভাইড হৈ যাব 9 টেবুলত পালেও হ'ব আমি চাওঁচোন 2 + 2 4 7 11 হয়তো 19 হৈ গ'ল এটো নহবগে এটো 2 এ যাব এটো 2 এ গৈ আছে আমি কৰি দিও কাৰণ ইয়াত 8 আছে ইয়াত 6 আছে 2 এ গইলে তো 1 1 1 টাইম হ'ব 1 টা ইয়াত আহিব 6 হ'ব 12 হ'ব 1 টা আহিব 9 হ'ব এটো যাব 2 এ 30 কইলে 15 পাম আৰু এটো হ'ব 3 তে 153 আমাৰ এটো ডিভাইড হয় নেকি আমি চাব লাগিব ইয়াত আছে 5 6 7 8 9 এটো 3 এ ডিভাইড হৈ আছে ইয়াত 6 + 9 + 1 10 16 17 18 এটো 3 এ গৈ আছে তাৰ মানে 9 এ গৈ আছে আমি 9 এ গৈ দিম এটো 9 এ গৈ আছে 9 1 * 9 9 * 9 6 থাকিলে 63 হল 6 থাকিলে 63 9 7 * 63
9 এ 1 টাইম হ'ব এটো 9 হ'ব তাৰমানে 2 এটা থাকিব 21 2 টাইমছ হ'ব 18 হ'ব 21 minus 18 তাৰমানে 336 হ'ব 4 টাইমছ হ'ব আৰু 9 ক 1 টাইম হ'ব এটো 17 এ গৈ আছে আমি হৰণ কৰি চাওঁ 6 জাৰ দি চাওঁ এটো হৈ যাব 42 এটো হ'ব 6 plus 4 10 110 7 টাইমছ দি চাওঁ 7 7 is 49 4 again 7 1 is 7 plus 4 11 7 times হ'ব এটো হ'ব 51 51 মানে হ'ব 3 times 17 into 3 51 17 3 গুণ 51 এটো 1 হৈ গ'ল আৰু এটো হৈ গ'ল 73 এতিয়া আমি 73 টো এটা প্ৰাইম নাম্বাৰ হৈ আছে মৌলিক সংখ্যা হৈ আছে এৰ কাৰণে ডাইৰেক্ট আমি হৰণ কৰিব লাগিব 73 আমি হৰণ কৰি দিম ডিভাইড কৰি দিম 657 হ'ব এটো বহুত ডাঙৰ নাম্বাৰ আছে 10 টাইমছ টো 10 বাৰ আমি দিব নোৱাৰো 9 এম পূৰণ কৰি চাওঁ এটো হ'ব 27 2 থাকিব 63 plus 2 65 তাৰমানে HCF পাই গলো আমি 9 equal to হৈ গল 9 তাৰমানে আমি আনসাৰ পাব লাগে কি B Number 2 question about Pudise the HCF of 405 and 2520 is 405 or 2520 er gokhao hobo 56 45 9 405 এই দুটা নাম্বাৰৰ যেতিয়া HCF আমি উলিয়াম যেতিয়া গোখাও উলিয়াম তেতিয়া আমি এটো ব্যৱহাৰ কৰো ইউক্লিডছ ডিভিজন এলগৰিথম বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দুটা সংখ্যাৰ গোখাও উলিয়াবলে তাৰমানে দুটা নম্বৰ HCF উলিয়াব লাগে আমাক এটো দিছে আৰু এটো আমি সৰু ক্লাছতো শিকি আহিছো আমি কাহে কাহে এটো পাতি যাম কিন্তু কেনেকে একচুয়ালি আমাৰ নিয়মটো হয় আমি চাই যাও ইয়াত যেটো সৰু হয় তাৰ মানে 405 টো সৰু হৈ আছে এটো B হ'ব এটো A হ'ব A equal to BQ plus R বুলি কৈছে তাৰমানে এটো হৈ আছে 2520 আৰু B টো হৈ আছে 405 তে আমি কেনেকে কৰে চাওচোন কেনেকে উলিয়াই Q আৰু R টো ইয়াত আছে 4 ইয়াত আছে 25 তাৰমানে কিমান বাৰ যাব 6 টাইমছ যাব সবাৰ যাব 24 হ'ব আমি 6 টাইমছ দিম হয়তো লিখিম ইয়াত 6 5 are 30 3 থাকিল 6 0 are 0 plus 3 3 6 4 are 24 এটো 0 এটো 12 minus 3 তাৰমানে 9 হৈ গল এটো কি হৈ গল এটো Q হৈ গল আৰু এটো R হৈ গল তাৰমানে এটো 6 plus 90 হৈ গল এটা ৰিপিটিং ডিভিজন মেথড কইম আমি ৰিপিটেড ডিভিজন মেথড তাৰমানে আমি এটো প্ৰক্ৰিয়াটো কন্টিনিউ কৰিম যেতিয়া লৈকে এইটো ভাগশেষটো তাৰমানে ৰিমাইন্ডাৰটো 0 নলায় এটোৱে ইয়াক হৰণ কৰিম ডিভাইড কৰিম তাৰমানে 405 ক কৰিম 9 আছে 40 আছে 9 4 are 36 9 4 36 4 টাইমছ হ'ব আৰু এটো 0 আৰু এটো 36 হ'ব এটো 5 আৰু এটো 4 হৈ যাব এটো হৈ গল Q এটো হৈ গল R আৰু এটো হৈ গল ইয়াত যেটো আমি ডিভাইড কৰিম হেতু হৈ যাব B আৰু যাক ডিভাইড কৰিম হেতু হৈ যাব A তাৰমানে এটো A মনত কি ৰাখিম যাক ডিভাইড কৰিম হেতু হ'ব A আৰু যেটো ডিভাইড কৰিম যেটো হৰণ কৰিম কি হ'ব B যেটো আমি কোইটেন পাম ভাগফল পাম হেতু হ'ব Q যেটো ৰিমাইন্ডাৰ পাম ভাগশেষ পাম হেতু হ'ব R 0 ওলোৱা নাই আমি আকৌ কৰিব লাগিব 45 এ 90 কৰিব লাগিব 90 ক ডিভাইড কৰিম হৰণ কৰিম 92 এ 45 এ ডিভাইড কৰিম হৰণ কৰিম হেতু কাৰণে হেতু B দুবাৰ যাব 45 into 2 90 0 পাই গলো 0 পাই গলে আমাৰ কামটো শেষ হৈ যায় তাৰমানে এটো কিউ হৈ আছে 2 আৰু R টো হৈছে 0 যেতিয়া এটো 0 পাম যেটো আমি ডিভাইড কৰিছো হেতুৱে হৈ যাব তাৰ HCF বা গখাও তাৰমানে ইয়াত আমাৰ হৈ আছে 45 তাৰমানে আনসাৰ হ'ব লাগে B 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আমি চাও if two positive integers a and b are written as
a equal to p cube q square n b equal to p q cube p comma q are prime numbers then HCF p comma q is a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা যত a equal to p cube q square আৰু b equal to p q cube p comma q মৌলিক সংখ্যা হলে a আৰু b এর গসাউ হ'ব তাৰমানে a আৰু b নামৰ সংখ্যা দুটা দিয়া আছে নাম্বাৰ দুটা দিয়া আছে আৰু আমাৰ এবাৰ নিউমেৰিকেল ভ্যালুত নাই সাংখ্যিকভাৱে নাই লেটাৰত আছে হেতুকে আমি উলিয়াব লাগে এতিয়া HCF তাৰমানে গসাউ কি a equal to কোৱা হৈছে p cube q square আৰু b equal to কোৱা হৈছে p q cube এতিয়া আমাক সৰুতে কৈ আহিছে যে HCF মানে কি বা গসাউ মানে কি তোমালৈ অসমীয়াভাৱে গসাউ লিখিবা যেটো কমন থাকে তাৰ যেটো কম পাৱাৰ থাকে লোয়েষ্ট পাৱাৰটো হেতু আমি আনিব লাগে আৰু যদি LCM হয় তেতিয়া হাইয়েষ্ট পাৱাৰটো আনিব লাগে p আৰু p কিউব আছে p টো কমন আছে কিন্তু ইয়াত এটা আছে ইয়াত তিনটা আছে আমি সৰুটো লম তাৰমানে p টো লম q ইয়াত দুটা আছে ইয়াত তিনটা আছে এই কমটো লব লাগিব তাৰমানে q স্কয়াৰ লব লাগিব তাৰমানে HCF of a, b গসাউ a, b আমি পাই গলো p q স্কয়াৰ Question number 4 ত গিৰিলা আমি চাও if HCF 96,404 equal to 4 then LCM 96,404 যদি গসাউ 96,404 equal to 4 তেন্তে লসাগু 96,404 6,969 404 9,696 আৰু দিয়া আছে 4 কোনটো হয় আমাক এটো লাগে তাৰমানে আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰিম এক নম্বৰ কোৱেশ্চনটো আমি এনেকৈ কৰিছিলো তার আমাক HCF উলিয়াব দিছিলে গসাউ আৰু ইয়াত LCM দিছে তাৰমানে লসাগু আমি গম পাও যে LCM 96,404 তাৰমানে লসাগু ইনটু পুৰণ HCF 96,404 ইকুৱেল হ'ব লাগে 96 into 404 LCM into HCF equal to product of the two numbers লসাগু পুৰণ গসাউ সমান সংখ্যা দুটাৰ পুৰণ ফল LCM লাগে লসাগুটো লাগে এটো একেবাৰে লৈ আহিছে তো 4 আছিল তাৰমানে তলত ডিভাইড কৰি দিম যেতিয়া তোমালকে এটো আনসাৰ উলিয়াব লাগিব এটো পাতিব নালাগে ডাইৰেক্ট কি কৰিবা নাম্বাৰ দুটা পূৰণ কৰিবা মাল্টিপ্লাই কৰিবা আৰু HCF দিয়া থাকিলে HCF টো ডিভাইড কৰি দিবা LCM পাই যাবা যদি LCM দিয়া থাকে LCM টো ডিভাইড কৰি দিবা হৰণ কৰি দিবা তেতিয়া HCF টো পাই যাবা এটো 4 আছে 4 1 4 এটো 1 0 1 এটো 6 0 6 9 0 9 6 9 6 9 তাহলে পাই গলো 9696 পাঁচ নম্বৰ কোৱেশ্চন কি দিয়া আছে আমি চাও for two positive integers a and b there exist two unique integers q and r such that a equal to bq plus r satisfying দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে 0 less than equal to r less than b 0 less than r less than equal to b 0 less than equal to r less than equal to b 0 less than r less than b এটো আমাক দিয়া আছে কি ইউক্লিডস ডিভিজন এলগৰিথম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দিয়া আছে তাত আমি লিখিয়ে থোৱা আছে যে a equal to bq plus r হলে কি হ'ব এটো 0 less than equal to r less than equal to b হ'ব তাৰমানে আমাৰ ফাৰ্স্ট হ'ব একেবাৰে ইজি কোৱেশ্চন আহি থাকে আৰু ইয়াৰ পাছৰ খণ্ডত আমি আৰু কোৱেশ্চন দিবলৈ মই চেষ্টা কৰিম এতিয়া আজি 5টা দিছো নেক্সট ক্লাছত মই 10টা দিবলৈ চেষ্টা কৰিম 25 ৰ পৰা 30টা কোৱেশ্চন এটা চেপ্টাৰ আমি মেট্ৰিকৰ আগত চাই যাম MCQ